এতিয়া বাজিছে 10টা আৰু মই আমাৰ ঘৰৰ ভিতৰত থকা এয়া ফুলৰ টাববিলাক ইমান যে ধূলি হৈ আছিল মই এখন কাপোৰ তিয়াই লৈ এইবিলাক এতিয়া মই চাফ চিকুণ কৰি আছো বুলি মই এফালৰ পৰা কামবিলাক কৰি আছো Hello guys, আজি মই বনাম পিয়াজৰ পকৰি আৰু বেসন লাগিব এইফালে মই ডাঙৰ সাইজৰ দুটা পিয়াজ কাটি লৈছো আৰু দুটা কেঁচা জলকীয়া এইখিনি হল বেসন তাত মই নিমখ দিম আৰু অকমান মই বেকিং পাউডাৰ দি দিম আৰু কাটি লোৱা পিয়াজখিনি মই তাত দি দিলো অকমান পানী দিম আৰু কাটি লোৱা জলকীয়াখিনিও দি দিছো তাত মই এতিয়া এইখিনি মই ধুনিয়াকৈ সানি লম এয়া মোৰ পিয়াজৰ পকৰি ৰেডি আৰু আনফালে মই চাহ বনাই আছো আহিছে আলহী দিবৰ কাৰণে মই ইয়া চাহ ৰেডি কৰিছো ইয়া হ'ল আজি ৰাতি হাজত বনাম মই ভোল আৰু মাছ এয়া মই মাছখিনি ধুনিয়াকৈ ধুই পখালি লৈছো আৰু ভোল কেইটাও কাটি লৈছো ভোল আৰু মাছ বনাম মই আজি আনফালে মই ভোলখিনি কাটি লৈছো কাটি লৈ ইফালে মাছখিনি ফ্ৰাই কৰি আছো লগতে মই হৈ গ'ল ভোল আৰু মাছৰ তৰকাৰী ভোল আৰু মাছৰ তৰকাৰীখন একেবাৰে সিম্পলকৈ বনাইছো বেছি মছলা দিয়া নাই আৰু হালধিও কমকৈ দিছো আনফালে এয়া খাবৰ কাৰণে অমিতা কল আৰু আম কাটি লৈছো